লগ্নত যিকোনো ৰাশি তাৰ অধিপতি যদি 6th হাউচত বহে, যিহেতু এইটো ৰোগ, ঋণ, মোকদ্দমা, ৰিপু আদিৰ স্থান হয়, এই স্থানটো বেয়া বুলি পৰাশৰ মুনিয়ে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত কৈছে। যদি লগ্নৰ অধিপতি যদি 6th হাউচতে যদি জন্মকুণ্ডলীত থাকে, তেনেহ'লে তেনে জাতক বা জাতিকা কি হয়, প্ৰথম অৱস্থাটো মনত ৰাখিব। পৰাশৰ মুনিয়ে কি কৈছে যে দেশ সুখৰ পৰা বঞ্চিত হয়। দেশ সুখ মানে কি হয়, যে নিজৰ দেশত যিবিলাক সুখ আছে সেই সুখবিলাক জাতক বা জাতিকাই নাপায়। ইয়াতে যিহেতু দেশ সুখৰ অৰ্থ কৈছে, ইয়াতে আমি জানিব লাগিব, মনত ৰাখিব যে তেওঁ যদি ক'ৰবাত কৰ্মৰত হৈ আছে, ক'ৰবাত কাম কৰি আছে, কোনোবা অফিচত, কোনোবা কোম্পানীত বা য'তেই নহওক, তাত তেওঁ এক্সট্ৰা বহুত কষ্ট কৰিব লাগিব। যিমান কষ্ট কৰিলে তেওঁ মান প্ৰতিষ্ঠা নাপায়, বহুত প্ৰব্লেম ফেচ কৰিব লগা হয় জাতক বা জাতিকাই। আৰু সেই ৰোগ, ঋণ, ৰিপু আদি তেওঁৰ হোৱা দেখা পোৱা যায়। ঠিক আছে, কণ্ডিশ্যন মনত ৰাখিব যে ৰোগ, ঋণ, ৰিপু এইবিলাক দেখা পোৱা যায়, তেওঁৰ এগেইনষ্টত মানুহে কথা কোৱা দেখা পোৱা যায়। চবতকে ডাঙৰ কথা পৰাশৰ মুনিয়ে ইয়াতে ক'লে যে দেশ সুখৰ পৰা বঞ্চিত। তাৰমানে তেওঁ য'তেই যায় তাতে তেওঁ সুখৰ পৰা বঞ্চিত হ'ব। আৰু চাব, যদি লগ্নৰ অধিপতি যদি কিবাকে পাপ প্ৰভাৱত বহে, তেনেহ'লে সেই দুখবিলাক আৰু 10 গুণ বেছি বাঢ়ি যাব। যদি লগ্নৰ লগত যদি কোনো শুভ গ্ৰহৰ যদি জুতি থাকে, বা শুভ গ্ৰহৰ লগত যদি কিবা কাৰণে যদি দৃষ্টিগোচৰো হয়, কিবা কানেকশ্যন যদি থাকি যায়, তেনেহ'লে তেনে জাতক বা জাতিকাৰ সেই যিবিলাক প্ৰব্লেম হৈ থাকে সেইবিলাক লাঘৱ হয়। আৰু আজিকালি আমি জানো যে 6th হাউচৰ পৰা আমি চাকৰিটো চাওঁ। চাকৰি মানে অতীতৰ দিনত চাকৰি মানে চাকৰ খাটা আছিল, কিন্তু আজিকালি চাকৰিটো এটা ইম্পৰ্টেণ্ট বস্তু। যুগ চেঞ্জ হয়, যুগান্তৰ চেঞ্জ হয়, মানুহৰ আশা আকাংক্ষাবিলাকো চেঞ্জ হয়। যিটো ঘৰ আগতে বেয়া বুলি কৈছে, সেই ঘৰটো আজিকালি ভাল হৈ গ'ল। যিহেতু মানুহে আজিকালি চাকৰি বিচাৰে, তথাপিও যিহেতু বেলেগৰ আণ্ডাৰত কাম কৰিব লাগে, তেওঁ নিজৰ স্বাধীনতা, স্বতন্ত্ৰতা নাথাকে। সেইটো কাৰণে জাতক বা জাতিকাই ইয়াতে প্ৰব্লেম ফেচ কৰে। আৰু তাকে পৰাশৰ মুনিয়ে দৰ্শাব বিচাৰিছিল যে দেশ সুখৰ পৰা বঞ্চিত হয় আৰু ৰোগ, ঋণ, ৰিপু আদি লগাৰ সম্ভাৱনা থাকে। যদি পাপী গ্ৰহৰ লগত জুতি বান্ধে বা পাপী গ্ৰহৰ যদি কিবা যোগসূত্ৰ হয় 6ষ্ঠ ভাৱত বহি থকা লগ্ন অধিপতিৰ ওপৰত, তেনেহ'লে আৰু বেছি দীঘলীয়াকে জাতক বা জাতিকাই তাক ফেচ কৰিবলগীয়া হয়। যদি শুভ গ্ৰহ বা সৌম্য গ্ৰহৰ লগত যদি জুতি বান্ধে বা যিকোনো যোগসূত্ৰ হ'লে তেওঁৰ যিবিলাক নিগেটিভিটি আছে বহুতখিনি লাঘৱ হয়, কিন্তু তেওঁ প্ৰব্লেমটো ফেচ কৰিবই লাগিব। এনেকে পৰাশৰ মুনিয়ে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত লগ্ন অধিপতি 6ষ্ঠ ভাৱত থাকিলে কি হয় তাক বৰ্ণনা কৰিছে। এই সৰু সৰু বস্তুবিলাক জানা দৰকাৰ, যিহেতু অথেণ্টিক টেক্সটবুকৰ পৰা লোৱা হৈছে। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে ইয়াক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।